কামৰূপৰ হাজোৰ ভেলামাৰীত নিশা নৃশংস হত্যাকাণ্ড। কামৰূপ জিলাৰ হাজোৰ ভেলামাৰীত নিশা এক হত্যাকাণ্ড সংঘটিত হৈছে। এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ হাজোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। পৈতৃক সম্পত্তি আৰু ধনৰ লোভৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ মৃদুল কলিতাৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বেও এবাৰ কনিষ্ঠ ভাতৃ ৰূপমক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল মৃদুলে। সম্পত্তিৰ বাবে নিজ ভায়েকক হত্যা ককায়েকৰ। মৃত লোকজনৰ নাম হাজোৰ ভেলামাৰীৰ ৰূপম কলিতা বুলি জনা পৰা গৈছে। নিজ মাতৃক এটা কোঠাত বন্ধ কৰি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ভাতৃ ৰূপম কলিতাক। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মৃদুল কলিতাক আটক কৰি থানালৈ আনে। ইফালে ঘটনাস্থলীত CID আৰু ফৰেন্সিকৰ দল উপস্থিত হৈ ঘটনাৰ অনুসন্ধান চলাইছে। সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত হাজো আৰক্ষীয়ে সোধপোছ চলাই তদন্ত অব্যাহত ৰাখিছে। মাকে ফোন কৰিছে, কৈছে কি দীপি তুমি উঠাচোন, উঠি খিৰিকী দি চাই থাকা, সেই মৃদুলে মোক পাকঘৰটোত মোক বন্ধ কৰি থৈ দিছে সেনেকৈ কৈছে। তাৰপিছত মই খিৰিকীখন দি চাই আছোঁ বহুত সময়, মোটামুটি 15 মিনিটমান সময় চাইছোঁ। চাই কিনে তাৰপিছত সেই মাকে সৰুক ফোন কৰিছে, মই ধাম ধুম সৰুক ফোন কৰিছোঁ, মই মাকক কিবা কৰিব সেইভাবে মই তাক ৰূপমক ফোন কৰি আছোঁ। মোটামুটি 15-20 বাৰৰ বেছি ফোন কৰিছোঁ, তেতিয়া ফোনটো ৰিচিভ কৰা নাই। তাৰ দুটা ফোন নম্বৰ আছে, দুটাতে কৰিছোঁ। তাৰে পিছত সি তাৰমানে আহি বাটক যায়, তাৰপিছত বাৰীক যায়, তাৰপৰা আৰু দৰ্জাখন খুলি বোধহয় চাই নেকি মৰিছে নে যিয়ে আছে সেনেকৈ চাই নেকি বোধহয়। তাৰে পিছত আহি আৰু বাটত তাৰমানে অলপ দূৰলৈকে যাৱাত মই কি কৰিছোঁ, দৌৰি যাই পেলাই মাকৰ দৰ্জাখন খুলি দিছোঁ, এই চাইডৰ খুলি দি তাৰ দৰ্জাখন খুলি ভিতৰতো আন্ধাৰ, মই সৰু সেনেকৈ কৰোঁতে মোৰ ভৰিত তাৰমানে তলত পৰি আছে না, ভৰিখনত লাগিছে লাগানতে। তাৰপিছত মই এনেকৈ গাটোত সৰু মোটামুটি বহুত কেইবাৰ মাতিছোঁ। তাৰপাছত তাৰে একো নাই। তেতিয়া মই আটা ভাৰি গুচি আহিছোঁ, মই তাৰমানে লাইট দিব পৰা নাই, আন্ধাৰে মুন্ধাৰে গুচি আহি বাইদেউ সৰুৰ কিবা হৈছে। ৰূপম কলিতা, মৃদুল কলিতা দু ভায়েক, সি ডাঙৰ ই সৰু। তাৰে পিছত মাকে কি কৰিছে নাজানো, মই আৰু তাৰমানে মই গোটেই মানুহখিনি ওচৰৰ মানুহখিনিক মাতিছোঁ আৰু আটা ভাৰি গোটেইখিনি মানুহকে মাতিছোঁ। মাতাৰ পিছত আৰু মানে মোৰ মাথাটো বেয়া লাগি গৈছে, মই একো ক'বই নোৱাৰোঁ। সেইখিনিয়ে আৰু ঘটনাটো একো নাই, আগৰ পৰাই লাগি থাকে, সিহঁতৰ সম্পত্তি লৈ লাগে। তাৰপিছত ভগাই ল'লে সৰু সি তাক তাৰমানে যি কয় সেইখিনিতে সি মান্তি হয়। সি তলত দিব খুজিছে, সি তলতে আছে, সি ওপৰত থাকিব এনেকুৱা। দেউতাকৰ কিবা 9 লাখমান টকা আছিল, সেইখিনি তাৰমানে কাজিয়া কৰি মাকৰ পৰাই 6 লাখ টকা নিছে। সেনা কৰি নি কিনে মাটি অলপমান আছিল, সেইখিনি বিক্ৰী কৰি 17 লাখ নাকি সেইখিনি নিছে। এই তাৰমানে এই বিভিন্ন ধৰণৰ টকা পইচাৰ কাৰণে লাগি থাকে, তাক সম্পত্তিখিনি ভাগে দিব লাগে, সেয়াই আৰু সেইবিলাকে। তাৰপিছত এইখিনি হাজো ভেলামাৰী। তাৰপিছত কি একবাৰ আৰু তাক 3 ঘা মাৰিছিল, আজি মোটামুটি 8 মাহ মানুহ হৈছে নেকি, 8 মাহ মানুহ 3 ঘা মাৰিছিল এই সৰুটোক। মাৰা তেতিয়া সি সৰু কেছ দিছিল। দিয়াৰ পিছত আৰু কিছুমান ওচৰৰ পাজৰৰ মানুহে মাকক কৈছিল তোৰ 2টা ল'ৰা, তাক হেৰি কৰিব নালাগে, সেনেকৈ মাকে একো একশ্যনে নল'লে, সেনেকৈয়ে থাকি গ'ল। তাৰে পিছত তথাপি মই বাইদেউক কওঁ, চাব কিন্তু বাইদেউ ই কেতিয়াবা সি সৰুক কিবা কৰিব, সেনেকৈ কওঁ। কিন্তু মাকে তাক একদম তাৰমানে আৰু ৰজাক যেনে কৰি তাৰমানে হেৰি কৰে, শুশ্ৰূষা কৰে, সেনেকৈ ডাঙৰ পুতেকটো শুশ্ৰূষা কৰে। গতিকে সেনেকৈ কৰি সি হয়তো ভিতৰুৱাকৈ প্লেন কৰি আছে যি মই তাৰমানে এইকেইদিন কিন্তু একো কাজিয়া পেচাল একো নাই। সি ভিতৰুৱাকৈ প্লেন কৰি আছে, প্লেন কৰি থাকি এই কামটো কৰিছে। সিমানে তাৰপিছত সেনেকৈ সংঘাত লাগি থাকে মাজে মাজে। আজি কিন্তু 3 মাহ 4 মাহমান একো সংঘাত লগা নাই। কালি ঘটনা একো নাই, মই শুই আছিলোঁ, আগে পিছে মোক মাতাহি যি মোৰ পেচাব কৰা লাগছি উঠচোন। কালি মাতি যি পাকঘৰ, সি এইটো ঘৰত থাকে পাকঘৰত, সি মই সাপ ওলছে, তই চাওচোন সাপ ক'ত। বাৰীডাল আনিছে, বাৰীডাল দি বাচন চাচন গুচাই পেলাই চালোঁ, সিও চালাক। কৈছে ফেনাইল দিওঁ দে, ফেনাইল বটলটো ক'ত থৈছে ন, মই কৈছোঁ সেইটো ঘৰত আছে, মই আনো ৰ। নাংগেৰে তই আনিবি, চাবি বেগ ক'ত থৈছে ন, মই কৈছোঁ চাবি বেগ টিভিৰ কাষত আছে। সি ফেনাইল বটলটো আনিব গৈছে বোলে, বহুত দেৰি সি নাই, কিন্তু তাতে কি কৰিছে নাজানো। মই তোৰ ফেনাইল বটলটো ইমান দেৰি। তাৰপিছত ফেনাইল বটলটো দি পেলাই কৈছে তই ফেনাইল দিচোন, মই পেচাব কৰি আহোঁ। সি পেচাব কৰি বহুত দেৰি নাই, মই বোলো তই মোক দৰ্জাখন কিয় বন্ধ কৰি থৈছে, পেচাব কৰিব গৈছে, ইমান দেৰি লাগেনে, ফেনাইল দিয়া হৈ গৈছে মোৰ। তাৰপিছত বন্ধ কৰি থৈছে। মই পিছত এই সৰু ল'ৰাটোক ফোন কৰিলোঁ, সৰু ফোন কৰোঁ মানে কৰোঁ বোলে, মোক এটা বন্ধ কৰি থৈছে, হবটো খুলি দিয়ে বাহিৰৰ পৰাই, বাহিৰত হব দি থৈ দিছে মোক খুলিব নোৱাৰাকৈ। পিছত তাক ফোন কৰি মই ক'ত পাম আৰু যে নাই। পিছত তেওঁ আমাৰ দীপিকা মানে মোৰ জা, তেওঁক ফোন কৰিলে, দীপিকা
হেৰি সৰু ফোন কৰি আছোঁ, সৰু ফোনটো ধৰা নাই, এই কিবা ষড়যন্ত্ৰ কৰিছে নেকি, তুমি অলপ খিৰিকীখন দি বাহিৰৰ পৰা চাই থাকাচোন, ভিতৰৰ পৰা চাই থাকাচোন। তেওঁ চালাক চাই পেলাই দেখা পাইছে যি টাৰাং টিৰিং কৰি আছে, সোমাই যায় বাটত যায়, বাৰীত যায়। মোৰ ভিতৰত এটা বাঢ়ি আছোঁ, বাচ্ছাটোক মই বয়া কামত লিপ্ত কৰা বুলি ক'লে পুলিচক খবৰ দিম, কিন্তু তই মই দৰ্জা এৰি দি বুলি কৈছোঁ। দৰ্জাখন কি কাৰণত তই বন্ধ কৰি থৈছা? দিম ৰ হাত ধুবা যায়, ভৰি ধুবা যায়, বাটত দেখি যায়। এই বাটত দেখি যাওঁতে দীপিকা আহি পেলাই তৎক্ষণাত এখন দৰ্জা খুলিলে। এখন দৰ্জাটো হেৰিটো লক কৰা নাই নহয়। মইতো আৰু আহিম নহয় সেইফালে সাপ খেদি পেলাই, কথাটো সেনাই ধৰা ন। তেতিয়া খোলাই আছে নে হোপটো সি খুলি পেলাই ভিতৰত সোমাইছে, সোমাই পেলাই কি কৰিছে নাজানো, মোক তাতে ভিতৰে সোমাইয়ে থৈ দিছে, বাহিৰে হোপ দি পেলাই। মইতো কেনেকৈ ওলাই আহিম? তেতিয়া মই আহি পেলাই খুলি পেলাই চাই যি বাইদেউ সৰু নাই আৰু ৰুমৰ ভিতৰতে মাৰিছে, বিচনাৰ পৰা বাগৰাই লৈছে। বিচনাত কিন্তু মাৰা নাই, মই অলপমান ধৰ্মঘৰ পৰা চাইছোঁ, বিচনাত মাৰা নাই, বিচনাত একো হেৰি নাই, বাগৰাই লৈছে কিজানি বিচনাত তল খানি কাষতে মাৰিছে। কেনেকৈ মাৰিছে মই কেনেকৈ কওঁ, মই ভিতৰে নাছোঁ। তাৰপিছতহে তেওঁৰ নাম ৰূপম কলিতা, ইয়াৰ নাম মাৰাটোৰ নাম মৃদুল কলিতা। মৃদুল কলিতা মাৰি সিয়ে মাৰিব লাগিব, ধন সম্পত্তিৰ কাৰণে। হৈছিল আজি 4 মাহ মান হোৱা নাই, একো কাজিয়া হোৱা নাই, কিন্তু কালিও নৰ্মেলি হৈ আছে। ভেলামাৰি, হাজো ভেলামাৰি বুলি কয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।